ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছত ইৰাণ আক্ৰমণ আমেৰিকাৰ প্ৰত্যুত্তৰত তেহৰানে পুনৰ বন্ধ কৰিলে হৰমুজ পুনৰ বিশ্বত গুৰুতৰ ইন্ধন সংকটৰ আশংকা বাহৰেইন কুৱেইট জৰ্ডানক লক্ষ্য কৰি আক্ৰমণ ইৰাণৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ বুধবাৰে দিয়া সতৰ্কবাণীৰ কেইঘণ্টামান পিছতে চিৰিক আৰু মিনাপত আমেৰিকাই আক্ৰমণ কৰে ইৰাণৰ সংবাদ মাধ্যমে বন্দৰ চহৰ বান্দাৰ আব্বাছ কেছম দ্বীপ আৰু তেহৰানৰ পশ্চিমে দক্ষিণৰ চিৰিক মিনাপ আৰু কাৰাজ চহৰকে ধৰি বহু স্থানত আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে ইৰাণেও আমেৰিকাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত বাহৰেইন কুৱেইট জৰ্ডানক লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিছে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পে জৰ্ডানৰ আমেৰিকাৰ কমাণ্ড চেণ্টাৰত 12টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে IRGCয়ে F-15, F-16 আৰু F-35কে ধৰি আমেৰিকাৰ যুঁজাৰু বিমানক লক্ষ্য কৰি বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা বুলিও দাবী কৰিছে ইৰাণৰ মেহৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ সেনাই তেল টেংকাৰ আৰু বাণিজ্যিক জাহাজকে ধৰি সকলো জাহাজৰ বাবে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিছে ফলত পুনৰ বিশ্বত গুৰুতৰ ইন্ধন সংকটৰ সম্ভাৱনা বৃদ্ধি পাইছে ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডে ইৰাণৰ একাধিক স্থানক লক্ষ্য কৰি আত্মৰক্ষাৰ বাবে আক্ৰমণ আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰিছে উল্লেখযোগ্য যে ইৰাণে দুদিন পূৰ্বে আমেৰিকাৰ অত্যাধুনিক আপাচী হেলিকপ্টাৰত আক্ৰমণৰ উপৰি বাহৰেইনত থকা আমেৰিকাৰ অতি গুৰুত্বপূৰ্ণ US ফিফ্থ ফ্লিট হেডকোৱাৰ্টাৰ্ছক লক্ষ্য কৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰেৰে আক্ৰমণ চলোৱাৰ পিছতে আমেৰিকাই এই ভয়ংকৰ আক্ৰমণৰ ইংগিত দিছিল